ফাইনালি ফ্ৰেণ্ডসকল ইতিমধ্যে কিন্তু অৰুণোদয় 3.00 তে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত কিন্তু 9,000 কৈ ট্ৰান্সফাৰ কৰা হৈছে আৰু ইতিমধ্যে কিন্তু লাখ লাখ অৰুণোদয় হিতাধিকাৰীক এই 9,000 টকা একাউণ্টত সোমাইছে গতিকে আপোনালোকৰ সোমাইছে নাই সোনকালে চেক কৰি লওক ইয়াতে আপোনালোকে দেখিবলৈ হৈছে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এখন জাননী জাৰি কৰিছে যাত উল্লেখ কৰিছে অৰুণোদয় 3.0 জৰিয়তে অসমত সমাজ কল্যাণ দিগত সূচনা হ'ব ইতিহাস 10 মাৰ্চ 2026 40 লাখ অৰুণোদয় পৰিয়ালৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 9,000 কৈ টকা একক ধনৰাশি আপোনালোকে দেখিবলৈ পাইছে আৰু মুঠ ব্যয় হৈছে অসম চৰকাৰৰ ইয়াতে 3,600 কোটি টকা ঠিক আছে তাৰপিছত এনেকৈ বাকি ডিটেইলছসমূহ উল্লেখ কৰিছে আপোনালোকে দেখিবলৈ পাইছে মুঠতে আজিৰ ডেটতে কিন্তু অলৰেডি এতিয়া 11 বাজিছে প্ৰায় আৰু ৰাতিপুৱা 10:30 মিনিটত কিন্তু ইতিমধ্যে কি কৰিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 9,000 কোটি টকা ট্ৰান্সফাৰ কৰিছে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেক্ষেত্ৰত আপুনি নিশ্চয় কমেণ্টত জনাব আৰু ইতিমধ্যে আপুনি টকাটো লাভ কৰিছে নে নাই নিশ্চয় কমেণ্টত জনাব এটা কথা আপোনালোকে মন কৰিব বহুত সংখ্যক মানুহৰ কিন্তু মেছেজ অহা নাই কিন্তু একাউণ্টত টকাটো সোমাইছে গতিকে আপোনাৰ যদি তেনেকুৱা হৈছে আপুনি বেংক একাউণ্টৰ এবাৰ ষ্টেটমেণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত টকাটো আহিছে নাই বা সোমাইছে নাই আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰে তো আপোনালোকে আপোনালোকৰ ফোন পে গুগল পেৰ জৰিয়তে চেক কৰিব পাৰে অথবা আপোনালোকে কিন্তু ষ্টেটমেণ্টটো হোৱাটছআপৰ জৰিয়তে চেক কৰিব পাৰিব তো মই জাষ্ট আপোনালোকক আপডেটটো দি দিলোঁ আকৌ আপোনালোকে নিশ্চয় আপডেটটো জানিব ভাল পালে আৰু যদি বাই চান্স কোনো মানুহৰ টকা সোমোৱা নাই তেখেতসকলে আপোনালোকে কি কৰিলে টকাসমূহ লাভ কৰিব সেই বিষয়ে জানিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব